নমস্কাৰ সকলোকে, মই বিশাল হাজৰিকাই আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি ভিডিঅ'টো কিয় বনাইছোঁ দেখাই আছোঁ বাৰু, আপোনালোকে অলপ সময় পাছতে গম পাব ৰ'ব। এইখন চাওক, বৰষুণৰ অৱস্থা নাই, গোটেইখন বোকা বোকা হৈ গ'লগৈ। আজি মানে একেবাৰে খোৱা বোৱা উঠি পেলাই কামত লাগিবলগীয়া হৈছে। কাম মানে কি কাম আৰু, এই মগু প্ৰসাদ কিবা কিবি ধোৱা, নাৰিকল কটা, আদা কটা, তাত কামত লাগিবলগীয়া হৈছে। চব মানে নিজৰ নিজৰ কামত পৰি গৈছে আৰু মানে আজিৰ পৰা আমাৰ পথাৰত ধান ৰোৱা মানে আৰম্ভ হ'ব আৰু মানে আজিৰ পৰা ধান ৰুব আৰু। এতিয়া মই কাটি আছোঁ মাহ প্ৰসাদৰ কাৰণে। এয়া নাৰিকল, প্ৰথম মাহ প্ৰসাদ দিব লাগে যে, সেইখিনি মাহ প্ৰসাদ মাহঁতে কাটি মেলি হ'ল। মই কাটি আছোঁ নাৰিকল। আৰু চাহ আহিলে দিয়া। দুইখিনি মোৰ নহয়, তোমাক দিছোঁ। ভাত দেৰি হ'ব। ভাত বোলে দেৰি হ'ব আজি আমাৰ, সেইকাৰণে বিস্কুটকে খাই ল'ব দিছে দিয়া। এতিয়া মানে পথাৰৰ দিনত মানে কাৰো ছুটিয়ে নাই, কাৰো আজৰি নাই, চব ব্যস্ত। আমাৰ দাদাই গৰু নিব এতিয়া। চুজি বনি আছে, লাডু বনাবা পথাৰলৈহে নে আমালৈ? মই বৌয়ে কাটি আছে তামোল। এয়া পথাৰলৈ ৰোৱনী দাৱনী হালোৱা, এয়া পথাৰত খাবৰ কাৰণে তামোল কাটি আছে। আজি আমি কলৈ যাম কৰিলে এতিয়া? আমাৰ আজি খেতিৰ দিনত আজি গছ লওঁ, মাহ প্ৰসাদ ধূপ ধূনা সকলো দি আশীৰ্বাদ এটা ল'ম যে চবৰে ঘৰখনৰ বছৰ দিনলৈ মংগল হওক। মানে আজি গোজ ল'ম আমি পথাৰত, সেইকাৰণে গোজ লোৱা বুলি কওঁ আৰু। মানে পথাৰত যে নতুনকৈ আজি প্ৰথম ধান ৰুম, সেই ধান ৰোৱাখিনিক আমি গোজ লোৱা বুলি কওঁ। মানে পথাৰত গৈ পেলাই চাকি বন্তি জ্বলাই পেলাই আজি প্ৰথমটো গোজ ধৰামগৈ, মানে সেইটোকে গোজ লোৱা বুলি কওঁ। মোৰ মানে বেমাৰ এটা আছে জেগা, কি জানেনে? এতিয়া কথাখিনি যে মই কৈ ফুৰিছোঁ যে, মই চোতালৰ সেই আগফালৰ পৰা পাছফালৰ পৰা আগফাল তেনেকৈ। এতিয়া আমাৰ ইয়াৰ শাহু বোৱাৰী দুজনী পাকঘৰত, আমি এতিয়া খাম, আপোনালোকে চাব। এয়া বেলেগৰ খাদ্যত আকৌ বেলেগৰ খাদ্য বেলেগ লগাইছে, খাদ্য আমাৰ নেকি বন ৰহা, এই বেলেগ কা বন ৰহা হে। পথাৰলৈ বনি আছে মানে, পথাৰলৈ, আমালৈ বনোৱা নাই। আমাৰ আজি কিমান দেৰি লাগিব ঠিক নাই। লাডু বন ৰহা হে, চুজি কা লাড্ডু মৰা ঠিক নাই। আৰু এতিয়া হাতীলে বনাইছে নে মানুহলে বনাইছে মানে সন্দেহ হৈ গৈছে, মানে ইমান মস্ত মস্ত লাডু। এটা লাডু খালে মানে গোটেই দিনটোলৈ হৈ যাব আৰু। এইটো আমাৰ টিকু লং ভিডিঅ' বন ৰহা হে। यस अच्छा लग रहा है। ধান ৰুবত আজি ধান ৰুব মানে আমাৰ आधा मरा हो जाएंगे। हम आधा मरा होने के लिए जा रहे हैं। ओ लड्डो कुछ पूछे मन क्यों तेरा मन काला मोरा। খাইছোঁ। কি খাইছ? চুজি লাডু খাইছোঁ। পথাৰলৈ ৰোৱনী দাৱনীলৈ নিবলৈ ধৰা তাৰে ভাগৰে এটা খাই টেষ্ট কৰিছোঁ, মজা লাগিছে। মজা লাগিব, নবৌয়ে বনাইছে যে, নবৌৰী। এতিয়া দেখাই আছোঁ আৰু বাকীখিনি। এতিয়া এইখিনি মানে ঘৰত, পথাৰ দিনত মানে ঘৰত বহুত উৎপাত হয়, মানে জোখত থাকি বেছি উৎপাত। ইফালে এইটো, সিফালে সেইটো, সিফালে এইটো কৰ, ইফালে এইটো কৰ, উৎপাতহি উৎপাত মানে। ঠিক ক'লৈ গ'লি? আকৌ বাহিৰলৈহে আহিছিল দেখোন তই, বাহিৰলৈ আহিছিল দেখোন। কি সেয়া ময়ে কাটিছোঁ, সি মোক দেখাইছে ৰাইচ এইখিনি কটাবলৈ। মালিক মালিক হাঁচ দো, থোড়া সা হাঁচ দো চুমৰ লাগ ৰহি হো। ৰাইচ এইকেইটাক গালি এটা পাৰিব নোৱাৰি, গালিটো পাৰিলে ডাইৰেক্ট লালটি খাই যায়। এনেকৈ আলাসৰ লাৰু চেণ্ডেল চোৰকেইটা, এযোৰ চেণ্ডেল মানে বাহিৰত থাকিব নোৱাৰা হ'ল। চেণ্ডেল যিমান চেণ্ডেল বাহিৰত থৈ দিওঁ কামুৰি মেলি ছিঙি চেচ কৰি দিয়ে। এতিয়া আমাৰ এযোৰে বুলিয়ে নহয়, এতিয়া মোৰতো চেণ্ডেল নায়েই এতিয়া। আমাৰ মাজতে পৰহি এনেকুৱা হৈ গৈছিলে, এযোৰ চেণ্ডেল তিনিটাই পিন্ধি ঘূৰি ফুৰিছোঁ। মানে ইটো আহিলে সিটোৱে পিন্ধি যাওঁ, সিটো আহিলে এইটো পিন্ধি যাওঁ। ইহঁতৰ পৰা চালে কুত্তা ব্লাডি ডগ লাগে। এই দুটা আমাৰ ঘৰৰ চেণ্ডেল চোৰ। ইহঁতে কালাকাৰী দেখাই আছোঁ। তহঁতৰ কেইটাৰ পৰা মানে চেণ্ডেল মোৰ ঘৰত নথকা হৈছে। মোৰ গোটেই কেইযোৰ চেণ্ডেল
কামুৰি কামুৰি ইহঁতে অৱস্থা নোহোৱা কৰিলে। চেনেল চকত দেখা হ'লে ইহঁতক দেখালোঁ হয়। এইটো যে দেখিছেনে অৱস্থা সিহঁতৰ। চেণ্ডেল চুৰ কৰিবি আৰু এই চেণ্ডেল চাওক। উপায় নাই চাওকচোন, এইযোৰ কি কৰিলে উপায় লাগে। এতিয়া আমাৰ পৰম্পৰা মানে আমি যেতিয়া গোছ লওঁ তেতিয়া মানে কেটকুৰি গছজোপা উঠাই পেলাই তাত ৰুবগৈ লাগে। প্ৰথম কেটকুৰি গছ ৰুব লাগে। সেইকাৰণে আমাৰ বৌ আহি আছে। চাকি বন্তি, তামোল পাণ, পইচা এটা, ধূপ ধূনা। এই এনেকৈ নহয়, এইখনতে কওঁ এতিয়া কি নিবি, কি নিবি এতিয়া। এতিয়া মাহ প্ৰসাদ নিম, চাকি বন্তি, ধূপ ধূনা, তেল সকলো দি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি বস্তু দিম আৰু বছৰকলে ঈশ্বৰক সকলোৱে ঘৰখনত মংগল হ'ব, অসুখ অশান্তি সকলো দূৰ হওক। এয়া কেটকুৰি গছ। এয়া কেঁতুৰি, এতিয়া কেটকুৰি এজোপা নিম। কেটকুৰি গছ ছিঙি দেখাই দে। এয়া কেঁতুৰি গছ আৰু কচু এজোপা ল'ম। কচু ল'বি? কচুজোপাও বেগে ছিঙিলি। তুমছে না হগা হৈ গ'লা। বা পাৰিছ দেই বাৰু তই, কিন্তু পাৰিছ দেই, ডেকা হৈ গ'লি তয়ো। এতিয়া আমি পথাৰলৈ যাওঁ, মানে ড্ৰেছ পাতি চেঞ্জ কৰি ল'লোঁ আৰু। আমাৰ পথাৰলৈ গ'লে মানে কি হয়, চবত থাকি লেতেৰা ড্ৰেছযোৰ বিচাৰি লওঁ। এতিয়া বাৰু বেছি লেতেৰা হৈ থকা নাছিলে, কাৰণ বৰষুণ দি আছিলে যে। বৰষুণ দি থাকোঁতে মানে কাপোৰবিলাক চব ধুই মেলিয়ে থৈছিলে। বৰষুণ দিওঁতে কাপোৰখিনি ধুই মেলি থৈছিলে। বলক, মোৰ জবানখনৰ মানে লাগাম নাই। এতিয়া আমাৰ ৰোৱনী বাইদেউহঁতো আহি পেলাই পালেহি আৰু মানে ঘৰত। আৰু আইতাই মানে যোনখিনি যোগাৰ আছিলে গোটেইখিনি বেগত ভৰাই আছে। এতিয়া আমি যাম এইফালে আহি আছে মানুহ। আমাৰ বৰ নবোৱাৰীও আহি পাই গ'ল প্ৰথম পথাৰত ভৰি দিবলৈ। গোজ ল'বলৈ ওলাইছে নবোৱাৰী। কেনেকুৱা লাগিছে? ব'লা মাটি ৰোৱাগৈ। এতিয়া মাটি ৰোৱাগৈ, বিয়া হৈছিলে নহয়। আপোনালোকক কৈছিলোঁ নহয়, আমাৰ পথাৰখন মানে অলপ দূৰ, সেইকাৰণে বাইকখন লৈ যাব লাগিব এতিয়া। বাইকখন লৈ যাওঁ, পথাৰত নামি দেখাম ঘৰ ডাইৰেক্ট। ব'লক। এইখন আমাৰ আহি পথাৰ পাই গ'লো। বহুতেই প্ৰথমখন পথাৰ এখন। কেনেকুৱা লাগিছে? ভালেই লাগিছে বাৰু, কিন্তু ঘৰত গৈ পোৱা নাছিলোঁ, এবাৰ প্ৰথম। অঁ, এতিয়া পথাৰ আহি পালোহি, মানে মাহঁত পথাৰ দি আহিলে, আমি আহিলোঁ ভুম ভুম। তাৰপিছত আমি সোনকালে আহি পালোহি বাৰু। ফাদাৰ আহি কিন্তু ৰখি পেলাই ফাদাৰে এনেকৈ মানুহ মাতিব এতিয়া। সি বাৰু অহাই নাই বৰ্তমানলৈকে, আহিব চাগে আৰু। টিকুৱে যোনখন বাইক চলাই সেইখন গাড়ীৰে তেল শেষ হয়। শইকীয়াও আহি পালেহি বৰ্তমান আমাৰ মঞ্চত উপস্থিত। সাৰ টিকুৱে কি সাৰ আছিলে? DOP। এতিয়া আমি সাৰ লেটা আহোঁ। उसके बाद চেণ্ডেল খোলকে চেণ্ডেল নিজৰ বাইকৰ ওচৰত খোলা, নহ'লে মানুহে চুৰ কৰিব। লং ভৰাই দিছে। ঐ টিকু তাক মোৰ সেইটো এটা ধৰ। সেইকাৰণে এবাৰ ৰখিছোঁ, নাই নোৱাৰিম। নামঘৰ গাইজ বস্তু ল'বলৈ ইহঁতকে দিছোঁ। মই নিহাত্যা আহি আছোঁ, নিহাত্যা। মোৰ একো বস্তু নোলোৱাকৈ আহি আছোঁ গাইজ। আপোনালোকে কৈ আছিলে ফাদাৰক দেখুওৱা নাই বহুত দিন ভ্লগত, আজিলৈকে ফাদাৰক দেখুওৱা নাই। ৰ'ব আজি ফাদাৰক দেখাই আছোঁ। আমাৰ ফাদাৰক দেখাই আছোঁ আজি দেই, মানে আমাৰ দেউতাক। ইণ্ডিয়ান টেলিভিজন মে পেহলি বাৰ ৰিভিল কৰ ৰহা হوں মই আপনা ফাদাৰ কা ফেচ। এইখন চাওকচোন কিমান ধুনীয়া লাগিছে দেখিবলৈ। চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া, আৰু তাতে যিমানখিনি মানুহ আছে গোটেইখিনি ব্যস্ততাৰে ভৰি পৰিছে। এইকেইটা দিনত কাৰো আহৰি নাই। আমিও গোটেইখিনি বস্তু লৈ ৰখিহে আছোঁ, মানে গোটেইখিনি মানুহ অহালৈকে ৰখিব লাগিব এতিয়া। আৰু বছে মানে সেই দূৰৰ পৰা মানুহ আহিছে তালৈ ৰখি আছে। গাইছ এতিয়া টিকু আৰু মোৰ লগত জইন হ'বলৈ আহিলে আমাৰ বৌতিও মানে সেইটো পাৰ্টিৰ লগত ইমান এটা নজমিলে মানে, তো এইটো পাৰ্টিলৈ ট্ৰেন্সফাৰ হ'বলগীয়া হৈ গ'ল। আমাৰ কথা বনোৱা গাইজ, মেইন মটিভ ৰিল বনাবলৈ দেই। ৰিল বনাবলৈহে আহিছে ইমান বোকা গছকি ভাৰ বুকি বুকি আহিছে। নহয় মই গোজ ধৰিবলৈ আহিছোঁ। আৰু বাকী আমাৰ বৰজনাটো শুই আছে, মানে বৰজনা অহা নহ'লে তেখেতটো নাহেই এইবিলাকত। কি বিয়া আহি গ'ল? বিয়া চাওঁ। ছোৱালী ঠিক হৈ আছে নহয় ন তোমাৰ? বিয়া পৰিলে পখিলা পৰিলে ভৰিত। এই পখিলা নহয়, মূৰ্খটো জিয়া। একো নহয় হ'লেও চা অমংগলীয়াহঁত। এতিয়া শাহু আৰু বোৱাৰী দুজনী নামিছে আৰু পথাৰত। আৰু সেইফালে কঠীয়া তুলি থকা দাদাকেইজনো আহি পেলাই পালেহি দিয়ক। ৰোৱনীকেইজনী মানে অহা বেছিয়ে পলম হৈছে, সেইকাৰণে ফাদাৰে চিঞৰি আছে। ৰোৱনী অহা মানে আজি বহুত লেট। বতৰটো ভালেই কৰিছে বাৰু, বেছি ৰ'দ থাকিলেতো ৰুব নোৱাৰি গম পায়। সিহঁতে 10টা বোৱাই দিলে।
সেইকাৰণে ফাদাৰৰ মানে অকণমান আটাৰ মাজে চাটাকলি হৈ আছে ফাদাৰ অলপ মানে এঘণ্টা লেট হৈ গ'ল যে এতিয়া পথাৰত যিহে বতাহ চাকি জ্বলাব পৰাই নাই আমাৰ টিকু কাম নহ'লে দেখিছেনে কেমেৰাটো ওলালে তাৰ অভাৰ এক্টিং আৰম্ভ হৈ যায় এইবাৰ চাগে পথাৰখনো ভাবিছে যে নতুন বৰী হাতে চাকি গছ জ্বলাওঁ সেইকাৰণে মায়ে চেষ্টা কৰা বস্তু জ্বলাই নাই এইফালে জ্বলালেতি নাই মানে বহুত দেই জ্বলি গ'ল একেবাৰতে ভাল হ'ব দেখিছা দেখিছা তিনাই জ্বলাওঁতেহে জ্বলিছে এয়া দেখিছিলো মই লক্ষী হয় ধৰিছিলি তই তেওঁ প্ৰথম গুচি লগাব পথাৰৰ বাবে প্ৰথম ধানখিনি মানে বোৱাৰী হাতৰে লগাইছে এতিয়া গুজ লোৱাৰ পাছত মানে গোটেইখিনিয়ে লগাই যাব পাৰিব আৰু আমাৰ পৰম্পৰা নতুন বোৱাৰী আনি পেলাই আমি ভোজ ভাগ লোৱা হৈছে ৰোৱনী অকণমান আমি হাতে গ'লোঁ গতিকে তেওঁলোকে আহি পাবহি লাগিছিল বাকী এইখনেই আমাৰ পথাৰ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব কিন্তু আমাৰ ৰোৱনী পাইছেহি বাৰু এতিয়া গোটেইখিনি নিয়ম কৰাৰ পাছত মাহ প্ৰসাদ গোটেইখিনিকে বিলাই দিয়া হ'ব আৰু আমাৰ বছ এইজনাই তিনাই পাতখিনিহে বিলাই আহিলে অকল প্ৰসাদ নাই এতিয়া চবেই খাইছে যেতিয়াই মইনো কিয় ৰখি থাকোঁ ময়ো নিজৰ কাৰণেও ল'লোঁ আৰু টিকুৰ কাৰণেও এক্সট্ৰাকৈ ল'লোঁ তাতে মোৰ আকৌ এটা নিয়ম আছে যেতিয়াই প্ৰসাদ দিয়া নাৰিকলখিনি আগতে খাই লওঁ নাৰিকলখিনি খাই শেষ নকৰিবি আকৌ গাইছ এতিয়া আমি পথাৰত প্ৰসাদ খালোঁ মানে গোচ ৰোৱা পদ্ধতি শেষ বোলে গোচ ৰোৱা আমাৰ প্ৰক্ৰিয়াটো শেষ হৈছে বৰ্তমান এতিয়া মাটি ৰুব পাৰি আৰু আজিৰ পৰা আমাৰ ধান ৰোৱা আৰম্ভ ঘৰত গৈ খাব আগতে ঘৰলৈও নিবলৈ আছে তাই নাপায় ঘৰলৈ নিবলৈ পথাৰতে খাই শেষ কৰিব লাগিব নে কি কয় ইমানখিনি প্ৰসাদ কাক ধোৱাম এতিয়া খাই দিয়া যিমান পাৰা খোৱা গাইছ এতিয়া আমাৰ ভিডিঅ' বনাই চব কমপ্লিট হৈ গ'ল ভিডিঅ' বনিলে আমি প্ৰসাদো খালোঁ মুখখন ব্লাৰ ব্লাৰহে আহিছে এনেকৈ নহ'ব মানে চব কমপ্লিট হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ আকৌ মানে বস্তুবিলাক চব শেষ হ'ল কিন্তু এতিয়া অঁ হৈ যাব এতিয়া মানে আমাৰ ভিডিঅ' শ্বুটৰ হেৰি চলি আছে মানে বৌক বোলে ভিডিঅ' বনাই দিব লাগে সেইখিনি চব ডুপ্লিকেট সেইটোতো একো নাই হয়তোতো একো নাই মানে সেইটো মানে এনেই ডেমো আৰু গাইছ আমাৰ মাটি ৰুবলৈ আৰম্ভ কৰিছে আৰু আজিৰ পৰা মাটি ৰুইছে আৰু এতিয়া বগৰী হ'লো পিনে তাৰ মাজতে এইটো আমাৰ শুকাই মন্দিৰ আৰু এইটো শুকাই পুখুৰী বুলি কয় এতিয়া বাৰু পুখুৰীটো অলপ লেতেৰা হৈ গ'ল এইটো পুখুৰী মানে আগতে বহুত মান্য আছিলে পুখুৰীটো মানে এই ইয়াৰ মানুহবিলাকে বহুত বেছিকৈ মানে কাৰণ মানে এইটোতে মানে আগতে সোণৰ শিকল এডাল আছে বুলি কোৱা হয় মানে আমাৰ আইতাহঁতে ককাহঁতে মানে দেখিছে ইয়াত সোণৰ শিকল এডাল আছিলে লগতে ইয়াত মানে আছিলে তুলসী গছ এজোপা মস্ত তুলসী গছ এজোপা আছিলে আগতে মানে টৌ কেৰাহী বাচন গাঁৱত যিমান সকাম পাতে ইয়ালৈ আহি চাকি বন্তি দি পেলাই যদি কৈ যায় মানে যে হেৰি কাইলৈ সকাম আছে আমাৰ যিখিনি বস্তু যোগাৰ লাগে চাকি এগছ দি থৈ যায় আৰু শিকলে এনেকৈ টানি থৈ যায় টনাৰ পাছতে টৌ কেৰাহী বাচন যিমানখিনি লাগে গোটেইখিনি বস্তু ৰাতিপুৱালৈ পাই যায় বস্তুখিনি শুকাই মন্দিৰ আৰু এইটোৱে শুকাই এই কাৰণতে আছিলে তুলসী গছ এডাল তুলসী গছডাল মই চবতে নাই বুলি কওঁ আচলতে ভগৱাননো কি ভগৱান মানুহৰ চবে মনতে থাকে ভগৱান মনতে থাকে আমি বিচাৰিবলগীয়া প্ৰয়োজন নাথাকেই মন্দিৰে গৈ পেলাই ভগৱানক বিচাৰিব নালাগে নহয় ভগৱানক ভালকৈ শ্ৰদ্ধা ভক্তি কৰিলে অন্তৰতে পায় সদায় আৰু ভিডিঅ'টো চাই কেনে পালে ক'ব ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিলে আকৌ লগ পাম আজিলৈ বাই